কুর্ম নরসিংহ বামন পরশুরাম হরিরাম বরা শ্রীরাম বুদ্ধ কল্কি নামে দশ আকৃতি ধরি কৃষ্ণ তুজু পাবে করু নাম তুজু পাবে করু প্রণাম। সখী সখী মোৰ পূজাত সন্তুষ্ট হওঁ। অধীনৰ নিবেদন কৰি পত্ৰপাত আহিবনে প্ৰিয়জন সেই বনমালী? নিশ্চয় আহিব সখী, নহবা চিন্তিত তুমি। অচিৰে গকুলৰ সুললিত মোহন মুৰলী বাজিবহি কন্দিল নগৰে। জানা সখী সখী পালেহি বিয়াৰ দিন নিচেই ওচৰত। এতিয়াও গুৰু বাপু নাহি লুলতি সখী ঘৃণ কৰি অভাগিক ডাকি প্ৰিয়জন সেই বনমালী সখী। তেন্তে তেন্তে মৃত্যুকেই মই লওঁ বাকোৱালী সখী। কি সখী কি আচম্বিতে বাওঁ বাহু বাওঁ চক্ষু মোৰ লৰিছে সঘনে। কিয় সখী সখী নাই তেন্তে চিন্তাৰ কাৰণ শুক্ল পক্ষী নাচেৰা লংকাজিনী আহে ৰামা। চাবা চাবা সখী অচিৰতে গকুলৰ সুললিত মোহন মুৰলী বাজিবহিয়ে কন্দিল নগৰে। আৰু আৰু চাবা সখী গুৰু বাপে কৃষ্ণক লগত লৈ আমাৰ ওচৰ পাবহি। সঁচানে সঁচানে সখী আহা তেনে পুনৰবাৰ প্ৰণিপাত জনাওঁ দেৱতাৰ ৰাতুল চৰণত সখী। রুক্মিণী রুক্মিণী পিতা হয় পিতা কছ নাই সেই নির্জীৱ তই প্ৰাণ সঞ্চাৰ কৰিব পাৰিবি? আপোনাৰ আশীৰ্বাদ পালে নিশ্চয় পাৰিম পিতা। মনত বল বান্ধ, পিতা একান্ত মনে শ্রী হরিক আরাধনা কর, তোর জয় অনিবার্য আয়। পিতা ভয় হয় ৰোগময় আকৌ কি বিধি পঠালি দিয়ে বা? সাৱধানময়, পৰাজয় কেতিয়াও হ'ব নোৱাৰে। কি হৈছে মহামন্ত্ৰী? যুৱৰাজৰ হাজত ৰাজ্যৰ শাসনভাৰ গতাই দি মহা ভুল কৰিলে মহাৰাজ। কি হৈছে মহামন্ত্ৰী? যুৱৰাজে ৰাজ্যত ঢোল পিটি শুনাই দিছে যদুপতি কৃষ্ণৰ বিৰুদ্ধে। কি শুনাইছে? যদি কুন্দিলৰ কোনো প্ৰজাই কৃষ্ণৰ নাম উচ্চাৰণ কৰে তেন্তে তাৰ শাস্তি হ'ব হেনো কাৰাদণ্ড। কাৰাদণ্ড? হয় মহাৰাজ। কাৰাদণ্ড? ইতিমধ্যে অনেক প্ৰজাক ধৰি আনি শাস্তি বিহিছে অন্ধকাৰ কাৰাগাৰত মহাৰাজ। শাস্তি বিহিছে? হয় মহাৰাজ। চাৰিওফালে অন্যায় অত্যাচাৰ, প্ৰজাৰ ওপৰত উৎপীড়ন মহাৰাজ, উৎপীড়ন। প্ৰজা উৎপীড়ন? মহারাজ হে ঈশ্বর, হে ঈশ্বর, তুমি কি নাই তোমার রাজ্যত পাপী অত্যাচারের হতত গা ধুই তাণ্ডৱ নৃত্য কৰিছে
আর তুমি নির্জীব পুতলার দরে আতরের পর সেই দৃশ্য চাই আছা পিতা দিয়া পিতা এই পাপিতক শেষ করে দিয়া পিতা জগতত তার মস্তক শূন্য করে দিয়া এটা মহাপ্রলয়ের কল্লোলালি এই পাপ পুরীখনক উতুয়াই নিয়া মহারাজ মহারাজ আপুনি ইমান অধৈৰ্য নহ'ব মহাৰাজ আপুনি যদি ইমান অধৈৰ্য হয় এন্তেই প্ৰজাসকলক কোনে সান্তনা দিব মহাৰাজ ধৈৰ্য ধৰাৰ অৱকাশ মোৰ নাইকিয়া হৈ গৈছে মহামন্ত্ৰী চোৱাচোন মহামন্ত্ৰী মহাৰাজ মই জীয়াই থাকোতে কন্দিলৰ ৰজা জীয়াই থাকোতে পূৰ্ণিমাহেন চন্দ্ৰহেন জীয়াৰীয়ে হাই শিশুপালক পৰমাল্য অৰ্পণ কৰিব পিতা নাই নাই মই তাকে বন্দী কৰিম পিতা মই তাকে শাস্তি প্ৰদান কৰিম যাতে সি কন্দিলৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰে পিতা মহাৰাজ ধৈৰ্য ধৰক ইমান অধৈৰ্য নহ'ব আমি ইয়াৰ এটা কিবা ভাবি চিন্তি উপায় উলিয়াব লাগিব মহাৰাজ গতিকে ভাবি চিন্তি কিবা এটা উপায় উলিয়াওক ভাবিবৰ শক্তি মোৰ নাই মহামন্ত্ৰী মহাৰাজ ভাবিবৰ শক্তি মোৰ নাই মহামন্ত্ৰী পিতা তাকে বন্দী কৰিম মই তাকে বন্দী কৰিম মই তাকে শাস্তি প্ৰদান কৰিম কন্দিৰৰ ভীষ্মকৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰিব নোৱাৰে 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 আপুনি অসুস্থ হৈ পৰিছে মহাৰাজ তোমালোকে মোক লৈ বলা বলক বলা বলক বলক মহাৰাজ মই আৰু আপুনি স্থিৰে থাকিব নোৱাৰিম। বিশ্ৰাম কৰকগৈ আহক নহয়! মহাৰাজ তোমালোকে মোৰ বুকুতে পাত খেল বহুৱাই দিয়া পিতা পিতা মোক পিতৃহীনা নকৰিবা প্ৰভু মোক পিতৃহীনা নকৰিবা প্ৰভু মোক পিতৃহীনা নকৰিবা রুক্মিণী রুক্মিণী দাদা প্রাণের ভনিতি মোর হয়ম্বরের শোভদিন তোরে চাপিছে ওচরে দাদা এনেদিন দ্বিতীয়বাৰলৈ নিমিলে ভাগ্যটো ৰুক্মিণী দাদা তই মোৰ প্ৰাণৰ ভনিতি পাঁচোজন ভাতৃৰ মাজত তই মাত্ৰ একোজনী ভনী মুক্ত কৰি হৃদয়ৰ দুৱাৰ দাদা আকণ্ঠ চিত্ৰে তোক মই দিছো আশীৰ্বাদ দাদা সুখময় হওক তোৰ ভৱিষ্যত জীৱন উঠ উঠ ৰুক্মিণী শুন ৰুক্মিণী দাদা হয়ম্বৰেৰ মহেন্দ্ৰখন মিলিব যেতিয়া ভৱানী মঠলৈ গৈ আশীৰ্বাদ তই কৰিবি গ্ৰহণ আৰু তাৰ পাছত প্ৰৱেশ কৰিবি তই হয়ম্বৰ সভা আৰু শুন ৰুক্মিণী দাদা তাৰ পাছত টিভিটোৰ বৰমাল্য শিশুপাল ৰজাৰ ডিঙিত অসম্ভৱ অসম্ভৱ তেনে কথা দাদা নোৱাৰা হৰিব তুমি স্বাধীনতা মোৰ স্বয়মৰ সভা কৰি আয়োজন দেশে দেশে দূত পঠাই কৰিছা ঘোষণা আৰু যদি সেই সত্য হয় আপুনি চাৰি কৰিল মই অতি মনোনীত ৰুক্মিণী দাদা
নোহে অনুৰোধ আদেশ কৰিছো মই অৱশ্যেই তই কৰিব লাগিব পালন মোৰেই নিমন্ত্ৰণ পাই বৰৰূপে প্ৰৱেশ কৰিব শিশুপাল নৃপতি স্বয়ম্বৰ সভাত অ সেইবাবে যদি তুমি কৰিছা নিমন্ত্ৰণ বেছ তুমি তাক বৰমাল্য কৰিবা দান ৰুক্মিণী ৰুক্মিণীয়ে সেই অধৰ্মক বৰমাল্য নকৰে প্ৰদান ৰুক্মিণী দাদা নকৰিবি প্ৰতিবাদ বিনা বাক্যে পালিবি মোৰ আদেশ অৰ্থহীন তোমাৰ আদেশ নোৱাৰা হৰিব স্বাধীনতা মোৰ স্বাধীনতা অ দাদা তিৰোতাৰো আছে স্বাধীনতা দাদা হহুৱালি ৰুক্মিণী শুনে যদি হাঁহিব জগতে ইচ্ছামতে কৰা পৰীক্ষা হ'ব আৰু মই ৰজাৰ জীয়াৰী নহো মই সজাৰ মইনা কুচি যোৱা দাদা তিৰোতাৰ সমাজত বিৰস নুশুভে তোমাৰ ৰুক্মিণী দাদা জানো মই কোন জানো কুণ্ডিলৰ যুৱৰাজ তুমি আৰু তুমিও জনা উচিত কুণ্ডিলৰ ৰাজকন্যা মই মান সন্মানৰ কথা মোৰো আছে তোমাৰ নিচিনাকৈ কল্পিনী এই গল্পটোৰ আৰু কিমান সময় ৰব অংগীকাৰ মোৰ চেদিৰাজ শিশুপাল হ'ব স্বামী তোৰ আৰু মোৰ অংগীকাৰ স্বামী মোৰ স্বামী তোৰ কোন তোৰ স্বামী দাদা উত্তৰ দে ৰুক্মিণী দাদা কোন তোৰ স্বামী মোৰ অংগীকাৰ ৰুক্মিণী দাদা কোন তোৰ স্বামী উত্তৰ দে ৰুক্মিণী হৌৱা দাদা পূজাৰ বেদী বিশ্বপতি দৈৱকী নন্দন চমৎকাৰ নন্দপুত্ৰ কৃষ্ণ পূজাৰ বেদীত কেতিয়াৰ পৰা কোনে বহুৱালে উত্তৰ দে ৰুক্মিণী কুণ্ডিলৰ ৰাজকাৰেঙত আৰাধিছ সেই চণ্ডালকে কাৰ আদেশত দাদা কৃষ্ণ মোৰ প্ৰাণৰ দেৱতা কৃষ্ণ গকুলৰ ঈশ্বৰ দাদা স্তব্ধ হ ৰুক্মিণী দাদা নকৰিবি আৰু তই কৃষ্ণৰ নাম উচ্চাৰণ ৰুক্মৰ ভগ্নী হৈ কেনেকৈ হল তোৰ ইমান স্পৰ্ধা দাদা কৃষ্ণ মোৰ আৰাধ্য দেৱতা দেৱতাৰ চৰণত পূজা নিদি মই বাৰু কেনেকৈ ৰব পাৰো আৰাধ্য দেৱতা অ দাদা কৃষ্ণ তোৰ আৰাধ্য দেৱতা জান ৰুক্মিণী মোৰ ভয়ত বন্ধ হল কৃষ্ণৰ নামে বিদৰ্ভৰ পৰা দাদা কৃষ্ণ নাম মহাপাপ ৰাজত্ব বুলি মই কতবাৰ কৰিছো প্ৰচাৰ নাই আৰু তেনেস্থলতে কেনেকৈ হল তোৰ আজি এনে স্পৰ্ধা উত্তৰ দে ৰুক্মিণী উত্তৰ দে উত্তৰ আৰু কিনো দিম দাদা লাগে যদি দিব পাৰো পূজাৰ নিৰ্মালী ৰুক্মিণী ৰুক্মিণী নকৰিবি আৰু তই প্ৰতিবাদ মচি পেলা কৃষ্ণৰ নাম তোৰ হৃদয়ৰ পৰা আৰু চা ৰুক্মিণী এই মুহূৰ্ততে মহাপৌৰী কৃষ্ণৰ মূৰ্তি মই ভাঙি চিঙি জ্বলন্ত অগ্নিতে কৰিম নিক্ষেপ কৃষ্ণ দাদা দাদা আঁতৰ হ ৰুক্মিণী নাই দাদা আঁতৰ হ দাদা
কৃষ্ণ 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 আত্মর কৃষ্ণ তোরে মুথির পরা কেন গল খাই কৃষ্ণর মূর্তি হা মায়া পে যাদব পলাই পলাই খারবি তো এই রুকমা লাগল পলা কৃষ্ণ কৃষ্ণ কণ্ডিল কুঁৱৰী তোমাৰ কাতৰ স্বৰ মোৰ পৰিছে কাণত আৰু সেইবাবেই তোমাৰ উদ্ধাৰৰ বাবে মই আহিলো বেগাই টোপনিতে ৰৈ এখন্তেক চোৱা মোৰ ভুৱন মোহন ৰূপ দশ অৱতাৰ খন্তেকতে গুচি যাব বেদনা মনৰ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधुनां विनाशाय दुष्कृतं धर्म संस्था पनार्थाय संभवामि युगे युगे ধর্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে সম্ভবামি যুগে যুগে সম্ভবামি যুগে যুগে সম্ভবা দেৱতা দেৱতা কল্পনাৰ আড়ালে দেখা দি ক'ত ক'ত লুকালাই দক্ষমনা ৰুক্মিণীক জলাজুইত নিক্ষেপ কৰি দেৱতা দেৱতা ই মাথো কল্পনা ই মাথো কল্পনা ই মাথো কল্পনা হলেও যে মোৰ চকুৰ আগত ভাহি আহে সেই সুবোধ মোহন ৰূপ দশমতাৰ সখী সখী কি হল সখী কি হল তোমাৰ সখী মই কিবা এটা সপোন দেখিছিলো সখী দেউতাই আহি মোক ক'লে সখী চোৱা ৰুক্মিণী সখী মোৰ ভুৱন মোহন ৰূপ দশৱতাৰ সখী খন্তেকতে দূৰ হ'ব বেদনা তোমাৰ সখী জুকি জুকি তৰ ৰূপ দেখুৱাই তেওঁ অন্তৰ্ধান হ'ল সখী মই তেওঁক ধৰি ৰাখিব নোৱাৰিলো সখী মই তেওঁক ধৰি ৰাখিব নোৱাৰিলো সখী নোৱাৰিলো
বাসুদেৱ জয় কৃষ্ণ বাসুদেৱ বোলো ভালে কুশলে আশা হওক নে তাৰাকে কওঁ হ'ল জানো উদ্দেশ্য সফল গুৰুবাপ তাকেই কবলৈ আহিছো গুৰুবাপ কম কম মই গোসাঁইক লগ পালো চিঠিখন দিলো চিঠি পঢ়িলে গোসাঁয়ে চিঠিখন পঢ়ি বৰ বিচলিত হলো গুৰুবাপ নাৰদ মুনিও গৈ এবেগেটমান বক্তৃতা দিলে তাৰ পাছত নাৰদৰ বক্তৃতা শুনি আৰু গোসাঁই স্থিৰ হৈ থাকিব পাৰেনে তাৰ পাছত তাৰ পাছত গোসাঁই ৰথত উঠিল তাৰ পাছত এই বুঢ়া বামুণো উঠিলো তাৰ পাছত কোবাই আহিল কণ্ডিলৰ দিশে গুৰুবাপ এতিয়া গোসাঁই ঈশ্বৰ শুভ ক্ষণলৈ বাট চাই ৰৈ আছে গুৰুবাপ তোমাক খবৰটো দিবলৈহে মোক পঠাইছে গুৰুবাপ গুৰুবাপে আনন্দতে নিজৰ কথা পাহৰি পেলাইছে নাই 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 পাহৰা নিজৰ কথা তুমি ৰুক্মিণী আই মোৰ পৰাও কথা লুকুৱাব খুজিছা গুৰুবাপ তুমি তুমি ৰুক্মিণী আই নোহোৱা গুৰুবাপ তুমি স্বয়ং লক্ষ্মী গোসাঁনী লক্ষ্মী গোসাঁনী গুৰু ৰুক্মিণী ৰূপে আছাই গুৰুবাপ আপুনি আপুনি মোৰ কি কৈছে বলিয়া হৈছে নেকি আপুনি বলিয়া নহয় মই বলিয়া নহয় গুৰুবাপ মদন তহঁতি যে অতদিনে সখী সখী বুলি একেলগে আছিলি এই ৰুক্মিণী আই সখী নহয় গুৰুবাপ ৰুক্মিণী আই বৈকুণ্ঠৰ লক্ষ্মী গোসাঁনী গুৰুবাপ কৃষ্ণ গোসাঁই আহিছে শ্ৰীকৃষ্ণ ৰুক্মিণীৰ মিলন ঘটিব আৰু তহঁতৰ খান্দ খোৱা পানী তল যাব সেয়াই দিও তোমাকে ৰুক্মিণী গোসাঁই হিচাপে নহয় তোমাক মই শত কোটি প্ৰণিপাত কৰি গুৰুবাপ গুৰুবাপ আপোনাৰ এই উপকাৰৰ বাবে মই এতিয়া পিছে কামটো কৰি দিলো মই এতিয়া বিদায়হে মাগিছো ভাল গুৰুবাপ কানাই কানাই ৰজনীৰ আন্ধাৰত মুখ লুকুৱাই কি কাৰ্য তই কৰিছ ধন সত্য কি সত্য কি সত্য কি পালা নেকি কিবা কৃষ্ণৰ সম্ভেদ সুসংবাদ মিলিছে আৰ্য পোৱা যাব বিচাৰিলে দ্বাৰকাৰ মস্তকৰ মণি বিদৰ্ভৰ ৰাজধানী কুন্দিল নগৰত ভীষ্মক ৰজা কন্যা ৰুক্মিণীৰ হৈছে স্বয়ম্বৰ আৰু সেই স্বয়ম্বৰলৈ দ্বাৰকাপতি কৃষ্ণ গৈ অকলশৰে বিঘ্নকাৰী কোনোবা যদি ওলাই আগত ততালিকে আমি গৈ তাত প্ৰলয়ৰ কৰিম সূচনা সিংহ বিক্ৰমেৰে সবে মেদিনী কপাই যাত্ৰা কৰো আমি এতিয়াই কুন্দিল নগৰে দিলা তুমি সুসংবেদ তেন্তে যাত্ৰা কৰিব লাগে আমি কুন্দিল নগৰে হল কাৰ্য কৰা জয় ধ্বনি মেদিনী কপাই জয় দানৱগণৰ
জয় যাদৱগণৰ জয় দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ জয় 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 পুয়রে কুদিল লাগি চলে কুদিল লাগি চলে যাদৱ বাবী সখা আমি আহি আহি একেবাৰে স্বয়ম্বৰ কাষেই পালোহি। হয় সখা সখা এই স্থানতে আমি বেশ পূজা সাজি লওঁ হয় সখা, মই সকলো সাজু কৰি লৈ আহিছো। দিয়া সখা সকলো ঠিকেই আছেনে সখা সুন্দৰ সখা, সখা দাপোন 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 সখা, ৰ'বা ৰ'বা। সখা দিয়া দিয়া সেদিরাজ শিশুপালময় মোরেই মোরেই চলন্ত দুবাহু যেতিয়া মই এই বৰ বেশেৰে স্বয়ম্বৰ সভাত কৰিম প্ৰৱেশ তেতিয়া বাৰু ভীষ্মক নন্দিনী স্থিৰেৰে থাকিব পাৰিবনে সখা, সখা, দাপোনখন থওঁনে সখা? থোৱা 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 সখা সখা, তুমি পিছে মোক কেনে দেখিছা সখা, তোমাৰ হেন ৰূপৱান এই ভূ-ভাৰতত আৰু কেইজন আছে? সখা মানে মোৰে প্ৰেমত পৰি যাওঁ সখা, সখা পিছে বিলম্ব নাই প্ৰয়োজন, আমি যাত্ৰা কৰিব লাগে, নহলে অইন কাৰোবাৰ আকৌ কপাল ফুলিবকে পায়। তেন্তে সখা মই আগবাঢ়ো তুমি আহি থাকা ব'লা সখা, গৈ আছো। মূৰ্খ শিশুপাল, তোমাৰ এইবোৰ বৃথা চেষ্টা। দাপৰ যুগত এই গন্ধৰ্ব শ্ৰেষ্ঠ শিশুপাল ৰজাক যে সুন্দৰী শ্ৰেষ্ঠা ৰুক্মিণী দেৱীয়ে বৰমাল্য প্ৰদান কৰিব, ই একেবাৰে পানীৰ মিঠৈ। যদি সেয়ে হয় দৰা ধৰা এই মহাভাৰতৰ কপাল ফুলিব নে নুফুলে? ভাস্কৰ পণ্ডিতে গুটগুটে গণনা কৰি কৈছিলে মোৰ বোলে ৰাজনন্দিনীৰ লগত পাব জোৰা। অকল ৰাজনন্দিনী নে
বোলে মোৰ ভাগ্যত অধৰাজ্যও আছে ৰুক্মিণী হল ক্ষত্ৰিয় মই হলো ব্ৰাহ্মণ অসবৰ্ণ বিবাহ হওক ক্ষতি নাই জজাতিয়ে দেৱযানীৰ পানী গ্ৰহণ কৰি আমালে বাট মুকলাই থৈছে যদি সেই হয় মোৰ কপালো ফুলিব পাৰে সাজু হৈ লোৱাই কথা কি ফুলে ঠিকনা নাই মহাভারত ওনে দেবরাজ ইন্ন শিশুপাল এবার তোমার জয় নে মোর জয় এইবার মোর কপাল ফুলিব যেন পাইছো অজুৱাহে কথা ভীষ্মক রজা গৃহে আজি পাতে স্বয়ংবৰ পাতে স্বয়ংবৰ মহানন্দে যত বীৰগণ ভীষ্মক নন্দিনী ৰুক্মিণী সুন্দৰী আৰু উপস্থিতিৰ শিৱনিগম সকলোলৈকে মহাৰাজ ভীষ্মকে
সাদৰেৰে সম্ভাষণ জনাইছোঁ। মন্ত্ৰীবৰ, মহাৰাজ স্বয়ম্বৰৰ সকলোতে হৈছেনে যোগাৰ? হয় মহাৰাজ, সকলোতে যোগাৰ কৰা হ'ল। লাগে মাথো আপোনাৰ আদেশ। মাতি আনিব পাৰোঁ এতিয়া আমাৰ সুন্দৰীক। যোৱা। তাৰ অৰ্থ বিশ্বকেতু। তাৰ অৰ্থ পানীৰ দৰে পৰিষ্কাৰ। যি সভাত ভাৰতৰ বুকুৰ মালিক স্বয়ং যদুপতি কৃষ্ণ অনুপস্থিত, সেই সভা সম্পূৰ্ণ বুলি স্বীকৃত হ'ব। যদুপতি শ্ৰীকৃষ্ণ নোহোৱাৰ বাবে আমি দায়ী নহয়, আৰু সেইবাবে স্বয়ম্বৰ বন্ধও নহয়। বন্ধ নাথাকে। সকলো নিপতিয়ে নিমন্ত্ৰণ পাই স্বয়ম্বৰ সভালৈ, কিন্তু নিপতিৰো যি শ্ৰেষ্ঠ নিপতি সেই কৃষ্ণ কিয় অনিমন্ত্ৰিত? নিশ্চয় ইয়াত কিবা গুপ্ত ষড়যন্ত্ৰ আছে। থাকিলেই যেনিবা ইয়াত গুপ্ত ষড়যন্ত্ৰ, তাৰ বাবে মহাৰাজ বিশ্বকেতু কিহৰ চিন্তা? কিয় কৰে তেওঁ অনাধিক চৰ্চা? জৰাসন্ধ, ভাবি চিন্তি কথা কওঁ। মই তোমালোকৰ ভালৰ বাবেই কৈছো। কৃষ্ণহীন এই সভা বৈধ নহয়। এই সভা জ্ঞানী লোকৰ দ্বাৰা তেন্তে মহাৰাজ বিশ্বকেতুৱে নিজকেই জ্ঞানী বুলি কৰিছে স্বীকাৰ। তেওঁ তেন্তে স্বয়ম্বৰ পৰা গুচি গলেই হ'ল। নহলেও স্বয়ম্বৰ সভা চলিয়েই যদি পাৰো, যদি আৱশ্যক হয়, গুপ্ত ষড়যন্ত্ৰ কৃষ্ণ বিদ্ৰোহী যত আছে এই স্বয়ম্বৰ সভাত সকলোকে যথোচিত শাস্তি কৰিম প্ৰদান। বড় পদলেহনকাৰী অধম পামৰ বিশ্বকেতু, তোৰ ইমান বৰ্বৰ কথা আৰু সহ্য নকৰো। যা মূৰ্খ, তোৰ স্থান ইয়াত নহয়। তই সেই শ্ৰীকৃষ্ণৰ চৰণ সেৱা কৰগৈ। জৰাসন্ধ, কৃষ্ণ নিন্দা কৰি নিজৰ জীৱন কলুষিত নকৰিবি। কৃষ্ণৰ হাতত তোৰ মৰণ অনিবাৰ্য। তই মোক কৃষ্ণৰ নাম লৈ ভয় খুৱাইছ। কোন বিশ্বকেতু? যে কৃষ্ণই মোৰ ভয়ত এবাৰ নহয়, দুবাৰ নহয়, সহস্ৰবাৰ সাগৰৰ বক্ষত মোৰ লুকুৱাই নিজৰ জীৱন ৰক্ষা কৰিছিল, আৰু সেই কৃষ্ণৰ নাম লৈ জৰাসন্ধক তই ভয় খুৱাইছ। মূৰ্খ অন্ধ, কৃষ্ণ সম বীৰ নাই এই ভাৰতত। কৃষ্ণৰ আগত তই সামান্য পতংগ। কৃষ্ণ চৰণ সেৱা কৰা সাৱধান বিশ্বকেতু। তোৰ ইমান বৰ্বৰতা আৰু সহ্য নহয় বন্ধুসকল। জৰাসন্ধ, এওঁ নামটো বিশ্বকেতু নহয়, আমি সকলোৱে মিলি যদুকুল ধ্বংস কৰিব লাগিব, আৰু আমি এফালৰ পৰা যাদৱকুল নিক্ষেপ কৰিব লাগিব। জৰাসন্ধ, পাৰিবিনে তই? সঁচাকৈয়ে পাৰিবি? তেন্তে মূৰ্খ বিশ্বকেতু, তোকেই প্ৰথমতে হত্যা কৰো। চাওঁ বাৰু তোক কৃষ্ণই কেনেদৰে ৰক্ষা কৰে।
ক্ষান্ত হওক নৃপতিবৃন্দ, এই স্বয়ম্বৰস্থলী ৰণস্থলীলৈ পৰিণত কৰি শুভ কাৰ্যত বিঘিনি নঘটাব। সঁচা কথা মহাৰাজ, এইখন স্বয়ম্বৰ সভা শক্তি মেলা নহয়, গতিকে ইজনে সিজনৰ ওপৰত শক্তি পৰীক্ষা কৰাটো অযুক্তিকৰ। জয় ৰুক্মিণী, আজি রুক্মিণী, দাদা নাকান্দিবি রুক্মিণী। দাদা আজি তোৰ জীৱনৰ শুভ দিন, শুভ লগ্ন তোৰ মিলিছে ভাগ্য। চা ৰুক্মিণী, সৌৱা দেৱঋষি নাৰদ আৰু যত মানে আছে নৃপতিসকল, সকলোৱে তোৰেই বাবে কৰিছে অপেক্ষা। যা ৰুক্মিণী, যাকে হয় মনপুত তোৰ, তেওঁৰে গলত বৰমাল্য তই কৰগৈ অৰ্পণ। দাদা যা। রোজা কান্দে রানী কান্দে কান্দে রুক্মিণী ভগৱতী হ'ব। কান্দে রুক্মিণী আমদাদি উরলি রাইজর হরি ধ্বনি হয় না আজি রুক্মিণীর আমদালি উরলি রাইজর হরি ধ্বনি হয় না আজি রুক্মিণী আই বিয়ারে ৰুক্মিণী, চা ৰুক্মিণী, তোৰে সন্মুখত এইজন চেদিৰাজ শিশুপাল, সৰ্বশাস্ত্ৰ বিষাদত তেওঁ। দাদা গতিকে ৰুক্মিণী, তেওঁৰে গলত তোৰ বৰমাল্য কৰি প্ৰদান। দাদা কৃষ্ণ মোৰ আৰাধ্য দেৱতা। কোৱা দাদা, কেনি আছে কৃষ্ণ সভাৰ আসন শুৱনি কৰি? ৰুক্মিণী, দাদা জীৱনৰ এনে এটা পবিত্ৰ ক্ষণত গোপিনীৰ বস্ত্ৰ চোৰ সেই কলীয়া কৃষ্ণৰ নাম কৰি উচ্চাৰণ অপবিত্ৰ নকৰিবি তই এই পবিত্ৰ সভা। দাদা আজি মোৰ স্বয়ম্বৰ সভা পাতি দিছা মোক পূৰ্ণ স্বাধীনতা। নকৰিবা দাদা, নকৰিবা হস্তক্ষেপ দান, নকৰিবা কৃষ্ণ নিন্দা মোৰ সন্মুখত। ৰুক্মিণী, দাদা বন্ধ কৰ তই কৃষ্ণৰ নাম। নারায়ণ, ধৈর্য ধরা কোনদিন করে শোষণ হওয়া কোন খাতে বলিছে বদাগ, হওয়া কোন খাতে বলিছে বদাগ, হওয়া কোন খাতে বলিছে বদাগ।
গ্ৰহণ কৰিলো জীৱনৰ জয় লক্ষ্মী মোৰ বলা প্ৰিয়ে সুনীল সাগৰে খেৰা দুৱাৰকা বক্ষত পতাছে তোমালৈ স্বৰ্ণ সিংহাসন বলো প্ৰভু দেখো দেখো সর্ব জনে হে রাম হরি সর্বজনে জয় দ্বারকামণি শ্রীকৃষ্ণ জয় লক্ষ্মী নারায়ণর জয় দ্বারকামণি শ্রীকৃষ্ণ রুক্মিণী বুঝিছো গোপিনীর বস্ত্র চুলকেই কলিয়া কৃষ্ণই হরি নিলে মোর প্রাণর ভগ্নীকে সখা বীরগল বলা নিধন করু সেই কলিয়া কৃষ্ণকে কৃষ্ণ কলৈ পলাব খুজিছ কলিয়া কৃষ্ণ ৰুক্মৰ হাতত আজি তোৰ নহপালিস্তাৰ দে দে ৰণ নকৰি পলাম বেশ তেন্তে তোর ইচ্ছাই হওক পূরণ বেশ কৃষ্ণ রূপ বীর লাগিলে কূরণ কৃষ্ণ রূপ বীরা কৃষ্ণ হবে যুদ্ধ করে অতি ভয়ঙ্কর লাগিলে কূরণ কৃষ্ণ রূপ বীরা নরলুকে এরিও পদকসা রূপ দেখিলে হরে হরে ফুলরাম পদকসা রূপ দেখি কসা রূপ দেখি ফুলরাম পদক
তাক প্ৰিয়ে প্ৰভু গুণবান ভাতৃয়ে তোমাৰ কৃষ্ণবধ কৰিছে প্ৰতিজ্ঞা কুলৰ কণ্টক দেশৰ কলংকই নৰধম আজি তোৰ মৃত্যু নিশ্চিত নাই দুষ্টক দমন আৰু সন্তক পালন এয়াই কৃষ্ণৰ ব্ৰত প্ৰভু এই কথা জানো ভালদৰে মোৰ ভাতৃ তোমাৰ মহিমাৰ পৰা অজ্ঞাত যদি ভাতৃক হত্যা কৰা তেন্তে বৃদ্ধ কালত পিতৃ মাতৃক কোনে বাৰু কৰিব পালন সেইবাবে প্ৰভু ভাতৃৰ জীৱন মই আচল পাতি ভিক্ষা খুজিছো মোক নিৰাশ নকৰিব প্ৰভু চাইল ৰুক্ম ভাতৃষ্ণে ভগ্নীটোৰ কেনে সুবিমল কেনে সুপবিত্ৰ আৰু সেইবাবে আজি ৰক্ষা পালি তই কিন্তু শুনা প্ৰিয়ে তাৰ পৰিৱৰ্তে অন্য শাস্তি মই কৰিম প্ৰদান প্ৰভু হরি করু প্রণাম সদনে তোমারি নারায়ণ নিরঞ্জন নিরাকার হরি করু প্রণাম